বাহিৰত থকা ল'ৰাসকলক কৈছোঁ দেই, এগৰাকী বাইদেউ তোমালোকক লৈ ভিডিঅ' বনাইছে, তোমালোকে পাইছা নাই পোৱা মই নাজানো, কিন্তু তেওঁলোকে দিছে যে কি বিয়া পাতি বাহিৰত যোৱা ল'ৰাসকলক কৈছে, বিয়া পাতি শুনো তোমালোকে মাইকী মানুহজনী এৰি থৈ আহিছে, বেলেগৰ লগত লাইন মাৰিছে, বেলেগৰ লগত চেনি খাইছে, বেলেগৰ লগত পলাই গৈছে, তেনেকৈ এটা ভিডিঅ' বনাইছে নিহা পেগু বুলি। মই প্ৰফাইলটো দি দিম ছাইডত লগাই পিনি, হয়নে নহয় চাবা। আৰু ভিডিঅ'টো পিছলৈকে চাই যাব। মই কিখিনি কথাৰ কাৰণে মানে ভিডিঅ'টো ৰাতিপুৱা চাই থাকোঁতে বেয়া লাগিলে মোৰ কমেণ্টখিনি। তেওঁ কমেণ্ট বক্সটো অলৰেডি বন্ধ কৰি দিছে, কোনেও কমেণ্ট কৰিব নোৱাৰাকৈ, ঠিক আছে। আৰু মই সেইকাৰণে ভিডিঅ'টো চাই বেয়া লাগিলে, যিহেতু আমিও বাহিৰত আছোঁ, আমি ফেমিলি লৈ বাহিৰত আছোঁ বাৰু, অকলে থকা নাই। সেইকাৰণে ভিডিঅ'টো চাই বেয়া লাগিলে কাৰণে তেওঁ মোৰ তাত ফ'ল'ও নাই, কিন্তু মই চাই থাকোঁতে ভিডিঅ'টো ঘপককৈ আহিলে, তেওঁৰ ভিডিঅ'টো চালোঁ, দেখিলোঁ, মানে মনটো বহুত বেয়া লাগিলে তেনেকৈ ক'লত। আৰে তেওঁ কৈছে যে কি বেলেগৰ লগত লাইন মাৰে, বেলেগৰ লগলৈ পলাই যায়, তেনেকৈ ভিডিঅ'টো বনাইছে 1 নম্বৰতে। আৰু 2 নম্বৰতে কৈছে কি তোমালোকে কোম্পেনীত থাকি কিমান ইনকম কৰিছা, কি কৰিছা, আৰু আগতে যেনেকৈ ঘৰ দুৱাৰ দেখি আছোঁ তেনেকৈয়ে দেখি আছোঁ হা। 3 মাহৰ মূৰত 1000 টকা 1500 টকা তেনেকৈহে পঠিওৱা নে ল'ৰা ছোৱালীক কিবা ভালকৈ শিক্ষা দিব পাৰিছা। আৰে তোমাক কৈছোঁ শুনা, বাহিৰত যিসকলে থাকে তেওঁলোকেই গম পায়, ঠিক আছে। তুমি তেনেকৈ ভিডিঅ'টো বনাইছা আৰু বেলেগ কণ্টেণ্ট নাপালা বনাবলৈ, বাহিৰত থকা ল'ৰাসকলৰ লগত যে তুমি তেনেকৈ ভিডিঅ'টো বনাইছা। আমিও আছোঁ বাহিৰত, ইয়াত থাকিলে কিমান কষ্ট হয়, পইচা তোমাৰ অসমৰ পৰা আহি যিহেতু আমি বাহিৰত আছোঁহি, ঘৰৰ ভাড়া কিমান, গা ধোৱা পানীৰ পৰা খোৱা পানীলৈকে, মুখ হাত ধোৱা পানীলৈকে এভৰিথিং পইচা দিব লাগে। তুমি জানা, আহি পাইছা, যদি আহি নাই পোৱা আহি চোৱা এবাৰ। বেংগলত থকা মানুহসকলে চবেই জানে, ঠিক আছে। তুমি তেনেকৈ কমেণ্ট বক্সটো অফ কৰি পানি ভিডিঅ' কিয় বনাইছা? তোমাৰ বনাবলৈ মন আছে, কমেণ্ট বক্স অ'পেন কৰি বনোৱা ন। তুমি কৈছা, তাৰপৰা কি কৈছা, না ল'ৰা ছোৱালীক ভালকৈ দিব পাৰিছা, 11মান টকা পইচা শিক্ষা। আৰে আহিছে কিহৰ কাৰণে? মানুহজনী ভালকৈ থাকক, ঘৰখন ভালকৈ চলক, মা দেউতাক ভালকৈ চলাব পাৰোঁ, সেইটো কাৰণেই আহিছে ন। আৰু চাবা, বহুতে বাহিৰত থাকি কিমান কিমান ঘৰ বনাইছে, কিমান কিমান ইনকম কৰি আছে। তুমি কৈছা ছাগলী পোহক, গৰু ছাগলী পোহক, কুকুৰা হাঁহ পোহক, আৰে অসমত থাকিও পুহিব পাৰে। আৰু যিসকল বাহিৰলৈ অহাৰ নহাৰ লগত কথা নাই, যিসকলৰ মাইকী মন বেয়া সেইসকল বেলেগলৈ যাবই কম্পালচৰি। তুমি বাহিৰলৈ আহিলে বোলে তেওঁলোকৰ মাইকী যে পলাইছে সেইটো নহয়। বাহিৰত থকা ল'ৰাসকলৰ কিছুমান ৱাইফবিলাক চাবা কিমান ধুনীয়াকৈ আছে, কিমান কৰি আছে। তেওঁলোকে তোমাৰ পোৱা নাই চাগে, সেইকাৰণে তোমাক কমেণ্ট কৰিবলৈ তোমাৰ কমেণ্ট বক্সটো বন্ধ কৰি থৈছা। ৰাতিপুৱা চাই মোৰে বেয়া লাগিছে, তোমাক এটা কমেণ্ট কৰিম বুলি ভাবিছিলোঁ, কমেণ্ট কৰিবলৈ পোৱা নাই, ঠিক আছে। সেইকাৰণে এবাৰ বাহিৰত থকা ল'ৰাসকলৰ ওপৰত তেনেকৈ ভিডিঅ' বনাবলৈ 10 বাৰ ভাবিব লাগে হা। বাম খেতি কৰি আজি কেইটকা পাওঁ আমি, বাহিৰত থাকি বহুত পাওঁ আমি, 1000 2000 নহয়। তেওঁলোকে বা কি কাৰণে আহিছে, তেওঁলোকৰ কি সপোন আছে তুমি জানো জানা, তেনেকৈ কৈছা। তেনেকৈ নক'বা। 10 বাৰ এবাৰ বাহিৰত থকা ল'ৰাসকলৰ কাৰণে ভাবিবা। নিজৰ মা দেউতা এৰি, নিজৰ ৱাইফজনী এৰি পটককৈ কোনেও নাভাবে, কিবা এটা তেওঁলোকৰ পৰিস্থিতিত পৰি বাহিৰলৈ আহিব লগা হয়। যেনেকৈ মই আহিছোঁ মোৰ পৰিস্থিতিৰ লগত খাপ খাই পানি। সেইকাৰণে কৈছোঁ বেয়াকৈ ভিডিঅ' নবনাবা, বাহিৰত থকা ল'ৰাসকলক তুমি তেনেকৈ টাৰ্গেট নকৰিবা। মই তোমাৰ কণ্টেণ্ট চুৰ কৰি আনি মই ভিডিঅ' বনোৱা নাই, ঠিক আছে, কিন্তু বাহিৰত থকা বুলি ক'লত বেয়া লাগিলে, সেইকাৰণে তোমাৰ ওপৰত মই এটা ভিডিঅ' বনাবলৈ বাধ্য হ'লোঁ। আৰু যিসকলৰ মোৰ কথাখিনি শুনি ভাল লাগিল তাত আপোনালোকে মন্তব্য কৰিবা। মই কমেণ্ট বক্স অ'পেন কৰি দিছোঁ, কমেণ্ট কৰা, হয় নহয় কথাষাৰ। আৰু তেওঁ কমেণ্ট বক্স বন্ধ কৰি থৈছে, চাই ল'বা, ঠিক আছে। আৰু বিশেষ নকওঁ, ভিডিঅ'টো ইমানেই কৈছোঁ, তেনেকৈ নবনাবা। নিজৰ মা দেউতা ঘৰৰ ফেমিলি এৰি আমাৰো ভাল নালাগে বাহিৰত থাকি ইনকাম কৰিবলৈ, সদায় মন যায় ঘৰ ফেমিলিটোৰ লগত থাকিবলৈ। বিহু এতিয়া বহাগৰ বিহুটো গ'ল, যিসকল বাহিৰত আছে তেওঁলোকে জানে মনত কিমান কষ্ট হয় যে বিহু দিনাখন নিজৰ মানুহজনী কাষত নাই, নিজৰ ল'ৰা ছোৱালী কাষত নাই। সেইকণ অকণমান দুখ নিজে সহ্য কৰি চাবা, তাৰপিছত লোকক আঙুলি টোৱাই কথা ক'বা। আৰু ভিডিঅ'টো বিশেষ নকওঁ, ইমানেই, বাই।